কলিয়াই ইনাই বিনাই মাতি আছে বসন্ত আমাৰ মাজত আহি উপস্থিত হলেহি তো ৰঙালী বিহুৰ আমি যেন শোভাযাত্ৰা পাই আছো ৰঙালী বিহুৰ আমাৰ সন্মুখতে আহিলে তো হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম টু মাই ইউটিউব চেনেল হাতিম আলিজ লাইফ তো বন্ধুসকল মোৰ নিজৰে ইমান ভাল লাগে আছে তো আপোনালোকৰো মই আশা কৰোঁ আমাৰ মাজলৈ বহাগ বিহু ৰঙালী বিহু আহি পালেহি তো বহুত আনন্দত মই নিজেও মতলীয়া হৈ গৈছোঁ ইমান আনন্দ লাগি আছে বহাগ বিহু ইফালে ধৰক কলিয়াই ইনাই বিনাই মাতিছে আমাৰ খেতি বাতিৰ ফালেও বহুত ভাল এটা হিৰি আহিছে বৰষুণ এটুপ দুটুপকৈ দিয়া আছে তো কোনো কথা নাই বৰষুণৰ মাজত তিতিখিনে মই আজি আপোনালোকলৈ ভিডিঅ' দিবলৈ গৈ আছোঁ তো আজি মই আপোনালোকক ইষ্ট ৱেষ্ট কোম্পানীৰ দেৱিকা ভোলৰ খেতিৰ ভিডিঅ' এখন দিবলৈ গৈ আছোঁ তো কথা হ'ল আপোনালোকে আজিৰ এই ভিডিঅ'টো অন্ততঃ স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব আপোনালোকে মোৰ কথাখিনি আপোনালোকে ফ'ল' কৰিব বুলি মই আশা ৰাখিলোঁ ইয়াত 1 বিঘা মাটিৰ ইষ্ট ৱেষ্ট কোম্পানীৰ দেৱিকা ভোল লগোৱা হৈছে তো ভোলৰ বয়স ভোল গছৰ বয়স আজি ধৰক 1.5 মাহ পাৰ হ'ল প্ৰায় 2 মাহ হ'লেই ধৰক 47 দিন হৈছে গছৰ বয়স তো যথেষ্ট ফলন আহিবলৈ আৰম্ভ কৰিছে কিন্তু মাজে মাজে চাওক চাঙত গৈ মাজে মাজে পোৱাই নাই জাষ্ট গৈ গছ পালেগৈ তথাপিও ভোল লাগি আছে কথা হ'ল কি খেতি বাতি আমি কৰি থাকিম কোনটো ছিজনত কৰিলে আমাৰ খেতিৰ পৰা আমাৰ ভাল এটা টকা উপাৰ্জন হ'ব হেতুৰ ফালে আমি লক্ষ্য কৰিম তো মই প্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আপোনালোক মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই হাতিম আলিজ লাইফ চেনেলৰ পৰা তাৰমানে আপোনালোকক শুভেচ্ছা মই পুনৰাই জ্ঞাপন কৰিছোঁ আপোনালোকৰ বিহু মোৰ বিহু যাতে আমালোকে উলহ মালহেৰে আমাৰ অসমীয়া জাতিয়ে যাতে আমি ৰঙালী বিহু উলহ মালহেৰে পাৰ কৰিব পাৰোঁ তাৰ লগতে আমি খেতি বাতিৰ লগতো মনোযোগী হ'ব পাৰোঁ খেতি বাতিৰ পৰা আমি যাতে ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ তাৰে কামনা কৰিলোঁ তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকৰ মোবাইলত প্ৰত্যেক দিনাই যাতে ন'টিফিকেশ্যন পাই থাকে আৰু মই কোৱা কথা ওপৰত ফ'ল' কৰি আপোনালোকে যাতে এনেকুৱা ধৰণৰ উন্নত পদ্ধতিৰে কৰা খেতি বাতিৰ ভিডিঅ' চাই আপোনালোকে উন্নত ধৰণৰ খেতি বাতি কৰি ভাল এটা টকাৰ উপাৰ্জন কৰিব পাৰে তো আজিৰ এই ভিডিঅ'টোৰ মাজত মই কেইটামান কথা ক'বলৈ গৈ আছোঁ আপোনালোকে স্কিপ নকৰক যাতে আপোনালোকে A to Z কথাখিনি চাই বা শুনে তো কথা হ'ল ইষ্ট ৱেষ্ট কোম্পানীৰ এই দেৱিকা ভোল কেনেকৈ লগোৱা হ'ল কোনটো সময়ত লগোৱা হ'ল আৰু এই খেতিৰ লাভালাভ কি খেতি কৰিলে আমি কেনেকুৱা মাটিত কৰিব লাগে তো এইটো খেতি যে কৰা হৈছে এইটো একদম পূৰা বৰ্ষাকালতে পূৰা দমে খেতিত আমাৰ ভোল লাগিব তো ভোলৰ বিধানটো বজাৰৰ পৰা আপোনালোকে ক্ৰয় কৰক অলপ আগতে দাদা এজনে ফোন মাৰিলে যোৰহাটৰ পৰা যে দাদা মই ভোল লগাম বুলি ভাবিছোঁ মই কোনটো গুটি পচাম মই অলপ আগতে কৈ আহিলোঁ যে ইষ্ট ৱেষ্ট কোম্পানীৰ দেৱিকা ভোলৰ গুটিটো আপুনি লগাই দিয়ক তাৰমানে কি হয় এইটো ভোল মই যিটো দেখুৱাই আছোঁ আপোনালোকক অন কেমেৰাৰ মাজত এই ভোলটো বজাৰত লৈ গ'লে চাহিদাও বেছি জাষ্ট গছত লাগিছে তথাপিও চাওক কিমান ধুনীয়া লাগি আছে যেতিয়া ভোলৰ গছত একদম ধাম ভোল লাগিবলৈ আৰম্ভ কৰিব 1 বিঘা মাটিৰ পৰা অন্ততঃ আপোনালোকে 8 পৰা 10 কুইণ্টেল ভোল এদিন পিছে পিছে কাটিব পাৰিব আটাইতকৈ তাৰমানে লাভজনক খেতিৰ ভিতৰত আছে এই ভোলৰ খেতি ছেকেণ্ড মই ক'ব পাৰোঁ পটল ফাৰ্ষ্ট ৰানিঙত আছে ভোল আপোনালোকে এটা কথা মন কৰিব যে আমাৰ খাৰুপেটীয়াৰ মানুহে যে কেৱল ভাত খায় খাৰুপেটীয়াৰ মানুহখিনিয়ে যে কেৱল চব্জি কৰিব আমি সেইবিলাক চব্জি খাই যে কেৱল জীৱন নিৰ্বাহ কৰিম সেয়া নহয় আমি নিজে খেতি কৰিম নিজে টকা উপাৰ্জন কৰিম হেতুৰ ফালে আমি কি কৰিব লাগিব খোজ মেলাব লাগিব
তো কথা হ'ল আমাৰ খাৰুপেটীয়াৰ যিখিনি চব্জি আমাৰ খাৰুপেটীয়াৰ কৃষকসকলে যেনেকুৱা চব্জি উৎপাদন কৰি আছে আমিও যাতে এনেকুৱা উৎপাদন কৰিব লাগিবই এনেকুৱা এটা কথা আমাৰ মনত উৎসাহেৰে মই আপোনালোকক আগবঢ়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। তো বন্ধুসকল বিঘাই প্ৰতি আপোনালোকে ভয় নকৰিব, অন্ততঃ 2 গাড়ীকৈ গোবৰ আপোনালোকে সিঁচি ল'ব, হাল মাৰিব, বিঘাই প্ৰতি 5 কিলোকৈ আপোনালোকে চূণ দিব। আজিকালি ধৰক আমাৰ কোম্পানীয়ে ভাল উন্নত জাতৰ খাটি চূণ আমাৰ মাজত আহি পালেহি, আমাৰ মাজত এণ্ট্ৰি কৰিছে। সেইবিলাক চূণ বিঘাই প্ৰতি 5 কিলোকৈ দিয়ক, হাল মাৰক, গোবৰ দিয়ক যথেষ্ট পৰিমাণে। বিঘাই প্ৰতি 10 কিলো আপোনালোকে দিব পটাছ, 30 পৰা 35 কেজি দিব আপোনালোকে ছুপাৰ। দিখিনি ধুনীয়াকৈ গুটিখিনি আপোনালোকে বজাৰৰ পৰা ক্ৰয় কৰি এটা ৰাতি ভিজাই ৰাখি আপোনালোকে লগাব। এটা খুঁটাৰ ওচৰতে দুটাকৈ গছ আপোনালোকে বা গুটি আপোনালোকে লগাই দিব। যেতিয়া গছৰ বয়স 1 সপ্তাহ বা 10 দিন হৈ যাব তেতিয়া আপোনালোকে মাত্ৰ 1 টেৰা আৰু ইকা এই দুটা ঔষধ স্প্ৰে কৰি যাব। যেতিয়া চাব গছৰ বয়স 1 মাহমান হৈছে তেতিয়া আপোনালোকে দাহাত ঔষধটো স্প্ৰে কৰিব। যেতিয়া বয়স আপোনালোকৰ 1 মাহ পাৰ হৈ গৈ আছে তেতিয়া আপোনালোকে পকেট স্প্ৰে কৰিব। যেতিয়া চাব গছৰ বয়স এনেকুৱা হৈছে 1.5 মাহ 2 মাহ হ'বলৈ গৈ আছে তেতিয়া আপোনালোকে কি কৰিব, মাজে মাজে চেমডিছ এইবিলাক ঔষধ স্প্ৰে কৰিব। পিক আপ ভিটামিন স্প্ৰে কৰিব। তাৰ লগতে মই আৰু ঔষধৰ নাম কৈ দিছোঁ, আপোনালোকে পৰাপক্ষত যদি নাপায় তেনেহ'লে মোক যোগাযোগ কৰিব। দানা দিব 98 হিমুক আৰু ফলিক এচিড থকা, অজন্তাও আছে হিমুক এচিড ফলিক এচিড দুয়োটাই আছে। 98 দানাটো যেনেকুৱা হিমুক আৰু ফলিক এচিড আছে, অজন্তা প্লাছ দানাৰ মাজতো এনেকুৱা ধৰণৰ হিমুক আৰু ফলিক এচিড আছে। দুটাৰ পৰা এটা দানা আপোনালোকে নিৰীক্ষণ কৰিব আৰু বজাৰৰ পৰা ক্ৰয় কৰিব আৰু আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। ভোলৰ খেতি আটাইতকৈ সহজসাধ্য খেতি। ওখ এঢলীয়া অম্লতা হিউমাযুক্ত মাটিত এনেকুৱা ধৰণৰ খেতি কৰিলে আটাইতকৈ ভাল এটা লাভান্বিত হ'ব পৰা যাব। এদিন পিছে 8 পৰা 10 কুইণ্টল ভিল আপোনালোকে যেতিয়া বিকিব পাৰিব 1 বিঘা মাটিৰ পৰা, তো আপোনালোকে কিয় বহি আছে? তো দাদাসকল আপোনালোকক মই বাৰম্বাৰ কৈছোঁ, আপোনালোকে অযথা সময় নষ্ট নকৰিব। আপোনালোকে নিজৰ পৰিশ্ৰমেৰে নিজে টকা উপাৰ্জন কৰি খাব, কোনো মানুহে আপোনালোকক একো ক'ব নোৱাৰিব। আপুনি টকা উপাৰ্জনটোক আপোনাৰ ৰাস্তা আপুনি বিচাৰি ল'লেই আপোনালোকৰ টকা মই কিন্তু 1 টকাও নাপাওঁ। তো আপোনালোকক মই উৎসাহ দি আছোঁ, আপোনালোকে খেতি কৰক, আপোনালোকে সফল হওক তাৰে কামনা কৰোঁ। 1 বিঘা মাটি যদি আপোনালোকে বৰ্তমান যিটো ছিজন চলি আছে এইটো সময়ত যদি আপোনালোকে ভোলৰ গুটি পচা আপোনালোকে লগাব পাৰে, তো আপোনালোকে চাব 1 বিঘা মাটিৰ পৰা মিনিমাম 2 পৰা 2.5 লাখ টকা এটা লাভ আপোনালোকৰ হাতত জমা ধন হিচাপে থাকিব। তো 1 বিঘা মাটি খৰচ হ'বলৈ হ'লে আপোনালোকে কি কৰিব লাগিব? 1 বিঘা মাটিত কিমান টকা খৰচ হ'ব? চাং দিওঁতে, ভোলৰ গুটি কিনোতে, সাৰ কিনোতে, দানা কিনোতে, চূণ কিনোতে কিমান টকাই যাব? তো খেতি কৰিবলৈ হ'লে প্ৰথমতে খৰচ কৰিব লাগিব। টকা আমি উপাৰ্জন কৰিবলৈ হ'লে প্ৰথম অৱস্থাত আমি টকা কি কৰিব লাগিব? এৰিব লাগিব। পিছত আমাকহে আল্লাই ভগৱানে আমাক দিব। খেতি বাতি কৰক। এবাৰ আপোনালোকৰ লগত মই আছোঁ A to Z। যেতিয়া আপোনালোকে মোক ফোন মাৰিব তেতিয়া আপোনালোকে মোক পাব। তো দেৰি নকৰিব। তো মই আৰু 2টামান ট্ৰফি লৈ গৈ আছোঁ, আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকে মন দি শুনক। মই ক'বলৈ গৈছোঁ মানে কি, ভোল গছত এনেকুৱা ধৰণৰ যদি ভোলবিলাক হালধীয়া, এইটো হোৱাৰ প্ৰধান কাৰণ হ'ল গছৰ তাৰমানে ৰস কম হৈছিল আৰু বৰলে ডিষ্টাৰ্ব কৰি আছিল তাৰ কাৰণে। তো ভোল খেতিত আপোনালোকে লগাব। ভোল গুটিৰ মাজতো কিন্তু ভাল বেয়া থকা দেখা পোৱা যায়। কিছুমান বিধান থাকে যে এটা ভোল ডাঙৰ হয় এটা সৰু হৈ যায়, এনেকুৱা ধৰণৰ থাকে। কিন্তু এছ টু এছ কোম্পানীৰ যিটো ভোলৰ কথা ক'লোঁ, এই দেৱী যিটো ভোল, এই ভোলটো আপোনালোকে লগাই চাওক। এইটো ভোলত কোনো ধৰণৰ বীজৰ প্ৰব্লেম নাই। আপোনালোকে লগাওক, নিশ্চিন্তে আপোনালোকে খেতি কৰক, মই সেয়া আশা কৰোঁ। তো ধুনীয়াকৈ লগালে গছ আজিলৈকে এনেকুৱা যদি হৈছে, মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। বৰল বুলি ক'লে আপোনালোকে নিশ্চয় চিনি নাপায়, মৌ মাখি চিনি পায় নাই, তেনেকুৱা বৰলো আছে সৰু সৰু। তো এইয়া চাওক, আজি মই আপোনালোকক দেখুৱাই দিলোঁ, উৰি গ'ল, মই পাতত দেখুৱাই দিলোঁ। এইটো কিন্তু বহুত খেতিত তাৰমানে ভোলবিলাক ফুটা কৰি দিয়ে, বজাৰত এইবিলাকৰ চাহিদা কমি যায়। তাৰ কাৰণে আপোনালোকে এনেকুৱা বৰল খেদিবৰ কাৰণে 5 গ্ৰাম ঔষধৰ নাম পৰাপক্ষত আপোনালোকে লিখি লওক। 5 গ্ৰাম। যদি সেই 5 গ্ৰাম ঔষধটো আপোনালোকে বিচাৰি পোৱা নাই তেনেহ'লে আলিকা এটা ঔষধ আছে, সেই ঔষধটো আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা ঔষধ 1 সপ্তাহ মূৰে 1 টেংকিকৈ ঔষধ আপোনালোকে যদি আপোনালোকৰ ভোল খেতিত উৰাই যাব পাৰে, গছ ভিজাই দিব নালাগে, উৰাই গ'লে হ'ল সেই বৰল বা মহ মাখি আপোনালোকৰ খেতিত আৰু নবহে। এইবিলাক আহি ভোলবিলাকক তাৰমানে হুলে বিন্ধাই দিয়ে আৰু তাতে ভোলবিলাক কি হয় ফাংগাচাইড পচি যায়।
তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সেই দুটা ঔষধ স্প্ৰে কৰিব লাগিব আৰু ফুল গছৰ আগবিলাক যেতিয়া কেঁচুৰি মাৰি দিব যদি ভাল নহয় ফাৰ্ষ্ট টাইম আপোনালোকে কি কৰিব চেমোডিছ দিব চেমোডিছ এদিন স্প্ৰে কৰিলে আপোনালোকৰ 15 দিন আৰু খেতিত ঔষধৰ কোনো প্ৰয়োজন নাই চাব পাতবিলাক পুৰা চিকচিকিয়া হৈছে আৰু ফুলৰ ধৰণবিলাক ভাল হৈ আহিব চেমোডিছত কিন্তু এক ধৰণৰ ভিটামিন থাকে পাতবিলাক একদম বহুত চিকচিকিয়া হ'ব কোনো ধৰণৰ পাতবিলাকৰ মাজত এনেকুৱা ধৰণৰ স্পট নাথাকিব চেমোডিছৰ এনেকুৱা ধৰণৰ এটা পাৱাৰ আছে লগতে আপোনালোকক আৰু এটা ঔষধৰ নাম কৈছোঁ দাহাত ঔষধটোৰ কাম হ'ল উৰণীয়া পোকবিলাক আছে যে সেই পোকবিলাক খেতিত বহিব নিদিব আগবিলাক তাৰমানে চেলেকি থাকে জিভাই দি এনেকুৱা চেলেকি থাকিবলৈ নিদিব গছবিলাক পুৰাদমে বৃদ্ধি হ'ব আৰু 98 হিমক আৰু ফলিক এচিড দিব দিছোঁ অজন্তা প্লাছ দিব দিছোঁ ৰটেক্স দিব দিছোঁ ব্লেক গোল্ড স্পাৰ্কাৰ জিআৰ এইবিলাক মই কিন্তু দানাৰ নাম কৈছোঁ আপোনালোকে পৰাপক্ষত টুকাই ৰাখক আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকক মই অশেষ ধন্যবাদ জনাইছোঁ তো বন্ধুসকল মোৰ ভিডিঅ' চাই আপোনালোকৰ কেনে লাগিল যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিয়ক যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ এই শ্বেয়াৰৰ কাৰণে আপোনালোকৰ লগত যিমান বন্ধু বান্ধৱী আছে এখেতেও যাতে খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হয় তো বিশেষ দেৰি নকৰোঁ আজি যিকেইটা কথা কৈছোঁ যিকেইটা ঔষধৰ নাম কৈছোঁ আপোনালোকে এই ঔষধখিনি পৰাপক্ষত দিব আৰু ভুল খেতিত চাওক একেবাৰে সহজ খাদ্য মানে কি চাওক খেতি বেছি নিকানি কাম কৰিব নালাগে কেৱল ভুল লাইন যিটো আছে ভুল গছৰ সেইটো লাইন নিকানি কৰিছে আৰু মাজত কি কৰিছে ইমাৰ্জেঞ্চি যিটো ঘাঁহ মাৰিবৰ কাৰণে যিটো আমাৰ ঔষধ সেইটো আহি পাইছে এইটো স্প্ৰে কৰিছে ঘাঁহ মৰি একদম পুৰা চাফা হাইৱেৰ নিচিনা চাফা একদম পুৰা চিকচিকিয়া হৈ আছে খেতি চাইছেনে নিশ্চয় চাব পাৰিছে তো বন্ধুসকল এইমতে খেতি কৰক সফল হওক টকা উপাৰ্জন কৰক তাৰে কামনাৰে আজিৰ এই ভিডিঅ'টো মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত মই যাতে পুনৰাই আপোনালোকক লগ পাওঁ সেই আশাৰে ধন্যবাদ থাকিল